নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। প্ৰথম কুৱেশ্যন আছে, পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন দিয়া আছে বাবৰ আৰু ইব্ৰাহিম লোডি, বাবৰ আৰু হিমু, বাবৰ আৰু মহম্মদ বিন তগলক, এটাও নহয়। চ' এতিয়াৰ পৰা আমি ভিডিঅ'সমূহৰ মাজত কথা কম কুৱেশ্যন এনচাৰ বেছি আলোচনা কৰিম, যাতে আমাৰ অলপ হ'লেও লাভ হয়। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানীপথৰ প্ৰথম যুদ্ধ হৈছিল। চ' নেক্সট কুৱেশ্যন দিয়া আছে, পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হোৱা চনটো হ'ল, পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহ নিশ্চয় দিয়া আছে, দেখা পাইছে। 1526 খ্ৰীষ্টাব্দ, 1626 খ্ৰীষ্টাব্দ, 1556 খ্ৰীষ্টাব্দ, 1530 খ্ৰীষ্টাব্দ। চ' কেতিয়া পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ, 1526 খ্ৰীষ্টাব্দত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। চ' নেক্সট কুৱেশ্যন দিয়া আছে, পানীপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? চ' পানীপথৰ দ্বিতীয় যুদ্ধ 1556 খ্ৰীষ্টাব্দত হৈছিল। এতিয়া প্ৰশ্ন হ'ল, পানীপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন এ আছে বাবৰ আৰু ইব্ৰাহিম লোডি, অপশ্যন বি আছে আকবৰ আৰু হিমু, অপশ্যন চি আছে আকবৰ আৰু বৈৰাম খাঁ, অপশ্যন ডি আছে এটাও নহয়। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, আকবৰ আৰু হিমুৰ মাজত 1556 খ্ৰীষ্টাব্দত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি? অপশ্যনসমূহ আছে তাম, কাঁহ, ব্ৰঞ্জ, ৰূপ। ইয়াৰ কোনবিধ ধাতু মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, তাম মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল। চ' আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈ চাই আছে আৰু অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, তলত উল্লেখ কৰা কোনটো বস্তু হিন্দু উপত্যকাৰ সময়ত আৱিষ্কৃত হোৱা নাছিল? ল', তাম, ব্ৰঞ্জ। ইয়াৰে কোনবিধ ধাতু হিন্দু উপত্যকা সভ্যতাৰ আৱিষ্কাৰ হোৱা নাছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ, ল' আৱিষ্কাৰ হোৱা নাছিল। চ' নেক্সট কুৱেশ্যন দিয়া আছে, হৰ্ষৰ জীৱনী হৰ্ষচৰিতখনৰ লিখক কোন আছিল? হিউৱেন চাং, বাণভট্ট, বৰাহমিহিৰ, হৰ্ষ। হৰ্ষচৰিত কোনে লিখিছিল? আমি সকলোৱে জানো হয়তো, হৰ্ষচৰিত বাণভট্টই লিখিছিল। চ' আপোনালোকে যদি গাইডবুকখন ডাউনলোড কৰি ল'ব ইচ্ছা কৰে, ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। 1856 চন, 1857 চন, 1858 চন, 1855 চন। চ' ইয়াৰে কোনটো চনত চিপাহী বিদ্ৰোহ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। চ' নেক্সট কুৱেশ্যন দিয়া আছে, ৰাওলাট আইন বলবৎ কৰা হৈছিল। কেতিয়া ৰাওলাট আইন বলবৎ কৰা হৈছিল? 1914 চনৰ 2 এপ্ৰিলৰ পৰা, 1919 চনৰ 18 মাৰ্চৰ পৰা, 1942 চনৰ 26 জানুৱাৰীৰ পৰা, 1947 চনৰ 15 আগষ্টৰ পৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 1919 চনৰ 18 মাৰ্চৰ পৰা ৰাওলাট আইন বলবৎ কৰা হৈছিল। চনটো এতিয়াই মনত ৰাখি থ'ব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তুলিছিল? মহাত্মা গান্ধী, সুভাষ বসু, এলেন অক্টেভিয়ান হিউম, ৰাসবিহাৰী বসু। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এই ৰাজনৈতিক সংগঠনটো মহাত্মা গান্ধীয়ে গঢ় লৈ তুলিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, তালিকটৰ যুদ্ধ হৈছিল। অপশ্যন দিয়া আছে 1556 খ্ৰীষ্টাব্দ, 1565 খ্ৰীষ্টাব্দ, 1526 খ্ৰীষ্টাব্দ, 1498 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1565 খ্ৰীষ্টাব্দত তালিকটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতৰ শেষ মোগল সম্ৰাটজনৰ নাম হ'ল ঔৰংজেব, দ্বিতীয় বাহাদুৰ শ্বাহ, শ্বাহ আলম, ফাৰুকছিয়াৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, দ্বিতীয় বাহাদুৰ শ্বাহ হৈছে ভাৰতৰ শেষ মোগল সম্ৰাট। চ' নেক্সট কুৱেশ্যন দিয়া আছে, অৰ্থশাস্ত্ৰৰ ৰচয়িতা হ'ল, অৰ্থাৎ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে মেগাষ্টেনিছ, কালিদাস, কৌটিল্য, মনু। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, এই দুটা অলপ উল্টা পুল্টা হৈছে, অপশ্যন এ, বি হ'ব লাগিছিল। অপশ্যন চি কাৰেক্ট এনচাৰ, অৰ্থশাস্ত্ৰ
কৌটিল্যই ৰচনা কৰিছিল আমি সকলোৱে জানো কৌটিল্যৰ আন এটা নাম চাণক্য এইটো এইবাৰ DHSৰ এক্সামত আহিছিল সো আপোনালোকে নিশ্চয় গম পালে খুব কম সময়ত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ আটাইকেইটা কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট গতিকে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো আপোনালোকে একেবাৰেই ছাবস্ক্ৰাইব কৰি নকৰাকৈ নাথাকিব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব আজিৰে পৰা প্ৰতিদিনে আপোনালোকে এনেকুৱা ধৰণৰ 2-3টা ভিডিঅ' লাভ কৰিব গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব লগতে আপোনালোকে যদি PDF গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি যথেষ্ট কম মূল্যত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ